নমস্কাৰ বন্ধু বান্ধৱীসকল অনলাইন সঁহাৰি ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত মই দেখাবলৈ গৈ আছোঁ আপোনালোকে অতি সহজ পদ্ধতিৰে কেনেকৈ জাতিৰ প্ৰমাণপত্ৰ বা কাষ্ট চাৰ্টিফিকেটৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু আপোনালোকক বেছি টকাৰ খৰচো কৰিব নালাগে, মাত্ৰ 30 টকা এটা খৰচ কৰি আপোনালোকে ঘৰতে বহি মোবাইলৰ জৰিয়তে আবেদন কৰি উলিয়াই ল'ব পাৰিব কাষ্ট চাৰ্টিফিকেট বা জাতিৰ প্ৰমাণপত্ৰ। গতিকে কেনেকৈ আপোনালোকে আবেদন কৰি উলিয়াব আজি এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাম। ফুল প্ৰচেছ দেখুৱাম, কি ডকুমেণ্টছ লাগিব আৰু কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ প্ৰক্ৰিয়া দেখাম। গতিকে আপোনালোকে ভিডিঅ'টো যদি চাবলৈ আৰম্ভ কৰিছে তেন্তে ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে যদি মোৰ চেনেলত যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ৰাখিব, কাৰণ মই আপোনালোকৰ বাবে এনেধৰণৰ কণ্টেণ্ট আনি থাকোঁ। বন্ধুসকল, মই এইটো অফিচিয়েল ছাইটটোত ই-ডিষ্ট্ৰিক্ট পৰ্টেলৰ অফিচিয়েল ছাইটত মই ভিজিট হৈ আছোঁ। আপোনালোকে অতি সহজে এইটো পৰ্টেল কামটো কৰিব পাৰিব, অনলাইনৰ কামটো। তো কেনেকৈ আপোনালোকক কৰিব এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে গুগল ক্ৰম ইউজ নকৰিব, ইয়াতে ফায়াৰফক্স ব্যৱহাৰ কৰিব। ফায়াৰফক্সতে আপোনালোকৰ কামটো হ'ব। তাত গৈ আপোনালোকে চিম্পলি ই-ডিষ্ট্ৰিক্ট এমট্ৰন বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত বন্ধুসকল এমট্ৰন ই-ডিষ্ট্ৰিক্ট যোনটো অপশ্যন আছে প্ৰথমটো তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে ইয়াতে এনেকুৱা ইণ্টাৰফেচটো আহি যাব। আপোনালোকে যদি প্ৰথমবাৰ আবেদন কৰিব আহিছে তেন্তে প্লিজ ক্ৰিয়েট একাউণ্ট ইন ষ্টেট পৰ্টেল ফৰ ই-ডিষ্ট্ৰিক্ট চিটিজেন ৰেজিষ্ট্ৰেশ্যন যোনটো অপশ্যন হয় তলতে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত বন্ধুসকল আপোনালোকে চিম্পলি তলত ক্ৰিয়েট একাউণ্ট অপশ্যনটোত ক্লিক কৰি ইয়াতে আপোনাৰ ডিটেইলছবোৰ ফিল আপ কৰাৰ পাছত ফোন নম্বৰ, ইমেইল আইডি, ডেট অফ বাৰ্থ এভৰিথিং ফিল আপ কৰাৰ পাছত আপোনালোকে ছেভ কৰি আইডিটো ক্ৰিয়েট কৰি ল'ব। ক্ৰিয়েট কৰাৰ পাছত হোমত আকৌ বেক হ'ব। বেক হোৱাৰ পাছত আপোনালোকে ই-গভৰ্নেন্স ছাৰ্ভিচেছ যোনটো অপশ্যন আছে প্ৰথমটো অপশ্যন তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনালোকৰ ইয়াতে এনেকৈ দেখা পাই যাব ৱেলকাম টু আছাম অনলাইন ছাৰ্ভিচেছ। আপোনাৰ যোনটো ইমেইল আইডি আপোনালোকে ক্ৰিয়েট কৰোঁতে দিছিলে সেইটো ইমেইল আইডি ইয়াতে দিব লাগিব আৰু ইউজাৰ নেম এটা আপোনালোকে ক্ৰিয়েট কৰিব লাগে। সেইটো ইউজাৰ নেম আপোনালোকে ইয়াতে পাছপৰ্ট হিচাপে দিব লাগিব। তাৰ পাছত আপোনালোকে লগ ইনত ক্লিক কৰিব। আপোনালোকে যদি একাউণ্ট ক্ৰিয়েট কৰাত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে তেন্তে মোক কমেণ্ট কৰিব, নিশ্চয় আপোনালোকক মই একাউণ্ট ক্ৰিয়েট কৰি দেখুৱাম কেনেকৈ আপোনালোকে ক্ৰিয়েট কৰিব। এই চাওক বন্ধুসকল, লগ ইন হৈ গৈছে। প্ৰথমতে ওলাইছে ই ফৰ্মছ আৰু মাই ট্ৰেনজেকশ্যন আৰু গেট ষ্টেটাছ। ই ফৰ্মতে থাকিব। তাৰপাছত আপোনালোকে ইয়াতে চিম্পলি বিচাৰিব কাষ্ট চাৰ্টিফিকেট অপশ্যনটো। কাষ্ট চাৰ্টিফিকেট বুলি আপোনালোকে বিচাৰি উলিওৱাৰ পাছত সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত বন্ধুসকল ছাইডতে এটা আছে অপশ্যন গ' বুলি, সেইটো গ'ত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে মই চিম্পলি কাষ্ট চাৰ্টিফিকেট বুলি চাৰ্চ কৰিম। মই লেপটপত কৰি আছোঁ, আপোনালোকে যদি মোবাইলত কৰি আছে তেন্তে বিচাৰি উলিয়াব লাগিব, অলপ সময় লাগে। তো গ'ত ক্লিক কৰিম। গ'ত ক্লিক কৰাৰ পাছত বন্ধুসকল ইয়াতে এপ্লাই অনলাইন যোনটো অপশ্যন ওলাইছে তাতে মই অনলাইনত ক্লিক কৰিম। ক্লিক কৰাৰ পাছত ইয়াতে ছাবমিট অনলাইন অপশ্যনটোত ক্লিক কৰিম। তো ইয়াত ক্লিক কৰাৰ লগে লগে বন্ধুসকল এপ্লিকেশ্যন ফৰ কাষ্ট চাৰ্টিফিকেট জাতিৰ প্ৰমাণপত্ৰৰ বাবে আবেদন অপশ্যন ওলাই গৈছে আৰু ইয়াতে মই লেংগুৱেজটো ছিলেক্ট কৰি লৈছোঁ অসমীয়া। তাৰপাছত বন্ধুসকল ইয়াতে কি কাষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব বিচাৰে সেইটো কাষ্ট আপোনালোকে ইয়াতে চিম্পলি ছিলেক্ট কৰিব লাগিব। মই OBCৰ কাৰণে এপ্লাই কৰি আছোঁ, গতিকে মই OBC ছিলেক্ট কৰিছোঁ। তাৰপাছত এপ্লিকেণ্ট নেম, আবেদনকাৰীৰ নামটো ইয়াতে আপোনালোকে এণ্টাৰ কৰিব লাগিব, যাৰ নামত আপোনালোকে আবেদন কৰি আছে এপ্লিকেশ্যনখন কাষ্ট চাৰ্টিফিকেটখন তাৰ নাম দিব লাগিব। তো ইয়াতে মই এণ্টাৰ কৰি আছোঁ, আপোনালোকে যাৰ নামত আবেদন কৰিব তাৰ নাম দি দিব। তাৰপাছত বন্ধুসকল ইয়াতে জেণ্ডাৰটো মেল ফিমেল পুৰুষ মহিলা যি হয় ইয়াতে আপোনালোকে দি দিব। তাৰপাছত বন্ধুসকল ইয়াতে মোবাইল নাম্বাৰটো দিব লাগিব, যোনটো মোবাইল নাম্বাৰ আপোনালোকে ইউজ কৰি থাকে। তো মোবাইল নাম্বাৰ দিয়াৰ পাছত বন্ধুসকল ইয়াতে ডেট অফ বাৰ্থ জন্মৰ তাৰিখটো আপোনালোকে দিব লাগিব, ডে মান্থ আৰু ইয়েৰ। তো সেইটো আপোনালোকে যোনটো আপোনাৰ ডকুমেণ্টছত আধাৰ কাৰ্ডত যেনেকৈ আছে তেনেকৈ আপোনালোকে ইয়াতে দি দিব। তো সেইটো দিয়াৰ পাছত বন্ধুসকল কাষ্টটো কমিউনিটি কি হয় সেইটো আপোনালোকে ছিলেক্ট কৰিব। ইয়াতে নেপালী মানুহ হয়, গতিকে মই ইয়াত চেত্ৰী হয়, চেত্ৰী কমিউনিটি হয়, গতিকে মই চেত্ৰী ছিলেক্ট কৰিম। ইয়াতে গোটেইকেইটা নেপালী মানুহৰ কমিউনিটি আহি যায় আৰু চাব কেটেগৰী ইয়াতে কি হয়, ইয়াত গুৰুং তেনেকৈ বহুত ধৰণৰ থাকে। তো মই ইয়াত চেত্ৰী হয়, গতিকে চেত্ৰীটো ছিলেক্ট কৰি লৈছোঁ। ছিলেক্ট কৰাৰ পাছত বন্ধুসকল ইয়াতে ফাদাৰ্ছ নেম, এপ্লিকেণ্টগৰাকীৰ আবেদনকাৰীৰ পিতৃৰ নামটো ইয়াতে আপোনালোকে এণ্টাৰ কৰিব লাগিব। তাৰ পাছতে বন্ধুসকল মাতৃৰ নাম মাদাৰ্ছ নেম ইয়াতে আপোনালোকে চিম্পলি এণ্টাৰ কৰিব। সেইকেইটা কৰাৰ পাছত বন্ধুসকল আপোনালোকৰ ষ্টেটটো অলৰেডি ছিলেক্ট থাকিব। তাৰ পাছতে ডিষ্ট্ৰিক্টটো আপোনালোকে ছিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিক্ট ছিলেক্ট কৰাৰ পাছত বন্ধুসকল ছাব ডিভিজন যি হয় সেইটো আপোনালোকৰ সেইটো ছিলেক্ট কৰি ল'ব। তাৰপাছত চাৰ্কল অফিচ আপোনালোকে ছিলেক্ট কৰি ল'ব আৰু মৌজাটো আপোনালোকৰ যি হয় সেইটো ছিলেক্ট কৰি ল'ব আৰু গাঁওখনৰ নাম। যদি আপোনালোকৰ গাঁওখন ইয়াতে ওলাই যায় আপোনালোকে বিচাৰি চাব, যদি নোলায় তেন্তে আপোনালোকে চিম্পলি আদাৰ্ছ বুলি
এটা অপশ্যন থাকে, সেইটো অপশ্যনটো আপুনি বিচাৰি উলিয়াই তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে মেনুৱেলি আপোনাৰ গাঁওখনৰ একজেক্ট নামটো কি হয় সেইটো হিচাপত আপোনালোকে এণ্টাৰ কৰি ল'ব পাৰিব, যদি আপোনালোকৰ গাঁৱৰ নামটো এই লিষ্টত যদি নাই। এণ্ড দেন পুলিচ ষ্টেচনটো আপোনালোকৰ অবভিয়াছলি থাকিবই। তো পুলিচ ষ্টেচনটো চিলেক্ট কৰি ল'ব, আপোনালোকৰ যোনটো পুলিচ ষ্টেচন হয়। তাৰপাছতে পোষ্ট অফিচ, আপোনাৰ পোষ্ট অফিচ যি হয় সেইটো যদি নাথাকে বিচাৰি চাব ফাৰ্ষ্ট টাইম, যদি নাথাকে আপোনালোকে আদাৰ্ছত ক্লিক কৰি মেনুৱেলি এণ্টাৰ কৰি ল'ব। তাৰপাছত পিনক'ডটো এণ্ড দেন আপোনালোকক কি ডকুমেণ্টছ লাগিব ইয়াতে মই কৈ যাম এইফালৰ পৰা, আৰু মই ইয়াতে ছাবমিটো কৰি যাম। একপি ফটো লাগিব, ফটোকপি আপোনালোকে 50 KB তলত বনাই ৰাখিব, আৰু প্ৰুফ অফ ডেট অফ বাৰ্থ হিচাপে আপোনালোকে আধাৰ কাৰ্ডত দিব পাৰে, মই আধাৰ কাৰ্ডে দি আছোঁ। আৰু প্ৰুফ অফ ৰেচিডেঞ্চ এটাও লাগে চাৰ্টিফিকেট, তো সেইটো আধাৰ কাৰ্ডে দিব পাৰে আপোনালোকে, একো আপত্তি নাই। আধাৰ কাৰ্ডে মই দুটা অপশ্যনতে দি দিছোঁ। আৰু এটা অপশ্যন আছে আপোনালোকে কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ, পিতৃৰ কাষ্ট চাৰ্টিফিকেট লাগিব, কাৰণ কি কাষ্টৰ পৰা বিলং কৰে সেইটো প্ৰুফ দিব হিচাপে। আৰু লাষ্ট অপশ্যন আছে আপলোড স্কেন কপি অফ এপ্লিকেশ্যন ফৰ্ম, আপোনালোকে এটা ফৰ্ম ডাউনলোড কৰি ল'ব লাগিব অনলাইনৰ পৰা। তো কেনেকৈ ডাউনলোড কৰিব সেইটো আপোনালোকক মই দেখুৱাম, আৰু আপোনালোকে সেইটো চিম্পলি ফিল আপ কৰি ল'ব। ফিল আপ কৰাৰ পাছত স্কেন কৰি PDF বনাই আপোনালোকে আপলোড কৰিব লাগিব, কাৰণ 2 কপি থাকে। তো 2 কপিত আপোনালোকে PDF নবনালে একেলগে আপলোড কৰিবলৈ অসুবিধা হ'ব পাৰে, গতিকে আপোনালোকে PDF বনাই সেই কপি বা ফটোটো আপুনি মোবাইলৰ কেমেৰাৰ জৰিয়তে আপোনালোকে ফটো মাৰি PDF বনাব পাৰিব। তো কাষ্ট চাৰ্টিফিকেট যোনটো অপশ্যন আছে তাতে আপোনালোকে চিম্পলি ডাউনলোড ক্লিক কৰি, যেনেকৈ মই আপোনালোকক দেখুৱাইছোঁ, ই ডিষ্ট্ৰিক্ট ফৰ্ম ডাউনলোড বুলি যাব লাগে। তো সেইটো আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট কৰি ফিল আপ কৰাৰ পাছত আপোনালোকে ইয়াতে চিম্পলি ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পাছত বন্ধুসকল ইয়াতে পেজ নাম এইটো আপোনালোকে আপোনাৰ ইচ্ছামতে দিব পাৰে, যি হয় মই 1 দি দিছোঁ। তো ইয়াতে কেপচা কোডত যেনেকৈ আছে সেনেকৈ আপোনালোকে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত বন্ধুসকল ইয়াতে যোনটো ডিক্লেৰেশ্যন যোনটো টিক অপশ্যনটো তাত ক্লিক কৰাৰ পাছতে প্ৰিভিউ কৰি চাব পাৰে। আপোনালোকৰ যদি কিবা ভুল হৈছে বুলি ভাবে তেন্তে, যদি শুদ্ধ হয় সকলোবোৰ তেন্তে ছাবমিটত ক্লিক কৰি ইয়েছত ক্লিক কৰিব। বন্ধুসকল ইয়াতে মই CSC ID থ্ৰু দি পে'মেণ্টটো কৰিম, গতিকে মই অকল 10 টকা এটা পে'মেণ্ট কৰিব লাগে। আপোনালোকে যদি চিটিজেন ID লগত যদি কৰে তেন্তে 30 টকা এটা পে'মেণ্ট কৰিব লাগে। এই 30 টকা পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকৰ যোনখন কাষ্ট চাৰ্টিফিকেটৰ কাৰণে আবেদনৰ প্ৰক্ৰিয়া সমাপ্ত হৈ যাব, আৰু প্ৰায় আপোনাৰ 15-20 দিনমানৰ ভিতৰত আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন এপ্ৰুভ হৈ যাব, আৰু আপোনালোকে ডাউনলোড কৰি সেইখন কামত ইউজ কৰিব পাৰিব। গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমান আছিল। ভিডিঅ'ত যদি কিবা বুজাত অসুবিধা হৈছে বা ভিডিঅ'ত কিবা জানিবলগীয়া আৰু থাকিল তেন্তে মোক কমেণ্ট কৰিব, নিশ্চয় আপোনাক মই হেল্প কৰিম। আৰু লগতে চেনেলটো যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰিব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। আমি আকৌ এটা নতুন ভিডিঅ' লগ পাম, তেতিয়ালৈকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম।